সকলো শেষ কৰি পেলালে প্ৰধান শিক্ষকে কৈছিল মোৰ ভাগ্যই বেয়া 15 আগষ্টৰ দিনাই মৰ্মান্তিক ঘটনা দক্ষিণ কামৰূপৰ গৰৈমাৰীৰ 1 নং লাৰুৱাজন প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষকৰ দায়িত্বত আছিল গজেন্দ্ৰ তবাদাৰ কিন্তু তেওঁ সেই মানসিক চাপ সহ্য কৰিব পৰা নাছিল বুলি উল্লেখ কৰিছিল ঘৰৰ মালিকক তেখেতে মোৰ লগত অলপ ডিল কৰিছিলে আজি 3-4 দিন হল তাৰ মানে বহুত মানে ট্ৰান্সফাৰৰ কাৰণে তেখেতে বহুত চেষ্টা কৰিছে কাৰণ মিউচুৱেল ট্ৰান্সফাৰ বিলাক হৈ আছে চৰকাৰে কৰি আছে দি আছে কিন্তু তেখেতে কৰি আছে যদিও তেখেতৰ হৈ থাকা নাই তে হৈ নাথাকিলে 2-3 বাৰকে এনেকৈ কৰিলে তেখেতে নহল সেই কথাটো মোৰ লগত ডিল কৰিলে ক'লে দাদা এনে কথা মোৰ ভাগ্যই বেয়া তেনেকৈ ক'লে তে মই বলো কি হ'ব দিয়ক আপুনি কৰি থাককচোন কি অসুবিধা আছে তাৰ পাছত ইতিমধ্যে তেখেতৰ কয় মোৰ হেড পোষ্ট মোক দিছে এতিয়া হেড পোষ্টটো মই চলাব নোৱাৰিম মই কত কি জামালা মই এইটো ইবিলা নোৱাৰিম তেখেতে ক'লে মই বি অফিসত মই কমপ্লেইন কৰিলো তাও না মানে বিও না মানে মই কি কৰো এইবিলাক টেনশনতে মোৰ বথাৰে তেখেতে এনেকুৱা কামটো কৰিছে প্ৰধান শিক্ষকজনে এই বিষয়ে শিক্ষা বিভাগত মৌখিকভাৱে অৱগত কৰাইছিল কিন্তু তেখেতে কোনো ধৰণৰ সঁহাৰি নোপোৱাৰ বাবে এই সিদ্ধান্ত লোৱাৰ অভিযোগ 2 কন্যা সন্তানক এৰি প্ৰধান শিক্ষকজনে সকলো নিঃশেষ কৰাৰ ঘটনাই অঞ্চলজুৰি চাঞ্চল্যৰ সৃষ্টি কৰে কুন্তলীৰ পৰা ৰেজাউল কবিৰৰ ৰিপৰ্ট টাইম 8